নমস্কাৰ, মই বাবু। এই ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেন্ট কৰিব আৰু বেল আইকনটো টিপি দিব। বন্ধুসকল, এইবাৰ আমি বাবুদাৰ পৰা কিছুমান ব্যক্তিগত জীৱনৰ লগত জড়িত কিছু কথা জানিবলৈ চেষ্টা কৰিম। সো বাবুদা, আমি প্ৰথমতে আপোনাক সুধিবলৈ বিচাৰিম যে আপুনি প্ৰেম মানে কি বুজি পায় বা প্ৰেমৰ সংজ্ঞা আপুনি কি বুজে? প্ৰেম আচলতে প্ৰেমটো সব বহুত ধৰণৰ প্ৰেম আছে, কিন্তু প্ৰেমৰ সংজ্ঞা বুলি ক'লে আচলতে দিয়াটো টান। নিজৰ নিজৰ লগত হলেহে নিজেহে গম পায়, আচলতে নিজে নিজে ডেফিনেশ্যন দিব পাৰিব। মোৰ মতে তাৰমানে ডেফিনেশ্যন দিয়াটো ইমান সহজ কথা নহয়, কিন্তু মই এটা ভাবোঁ আৰু বিশ্বাসটোৱে প্ৰেম যেন লাগে আৰু বিশ্বাসটোৱে প্ৰেম যেন লাগে। চ' আপোনাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিলে? মোৰ প্ৰথম প্ৰেম বুলি ক'লে বহুত সৰুতে, ক্লাছ 7ত হৈছিল। ক্লাছ 7ত বহুত সৰুতে হৈছিল? ক্লাছ 7ত হৈছিল মোৰ। মোতকৈ বহুত ডাঙৰ মানে এজনী নাৰ্ছ আছিল। মই নাৰ্ছজনীক হেৰিত লগ পাইছিলোঁ, আয়ুৰ্বেদিক কলেজত। তেতিয়া এইটো কি প্ৰেম আছিল নাজানো আৰু। আপুনি ক্লাছ 7ত পঢ়ি থাকোতে নাৰ্ছ এজনীক মানে নাৰ্ছ বহুত ডাঙৰ নাৰ্ছ এজনীক ভাল পাইছিল, কিন্তু বহুত মানে ধুনীয়া লাগিছিল। এই ক্ৰাছ বুলি নে কি বুলি কয় নাজানো আৰু। সেইটোৱে কথা। তাৰমানে আয়ুৰ্বেদিক কলেজত দেখা পাইছিলো। সেইজনী মই আজিলৈকে কিন্তু মোৰ চাবৰ ইচ্ছা আছে, কি হৈছে কি নাই মই পাহৰি গৈছো। তথাপিতো মোৰ কিবা এটা আকাৰ কিন্তু মনত আছে, তেওঁ যে এনেকুৱা তেওঁ বিৰাট ধুনীয়া আছিল। তাৰমানে মানে চকুত এতিয়া ভাহি থাকে, তেওঁ আহে মোৰ ছবিটো। কিন্তু তেওঁ নাৰ্ছ এজনী। তাৰপিছত আপুনি ক'ৰবাত লগ পালে? নাই লগ পোৱা নাই। মই তাতে আয়ুৰ্বেদিক কলেজত এদিন গৈছিলো মই বহুত ডাঙৰ হওঁতে। এতিয়া আৰু ধৰক আজি 3 বছৰ আগতে গৈছিলো, কিন্তু মই মনত নাই। ৰিটায়াৰ্ড হৈছে চাগে। তাৰপিছত তেওঁৰ বাহিৰে আপোনাৰ কোনোবা স্কুল বা কলেজত আৰু বেলেগ কিবা কোনোবা ক্ৰাছ আছিল নে? কলেজত নাই, কলেজত তেনেকুৱা নাছিল। স্কুলত আছিল, ৰাজদৰবাৰত আছিল। কিন্তু নামটো নকওঁ, ৰাজদৰবাৰত আছিলে যেন। আপুনি যিহেতু এটা গান বনাইছিলে, বাবুৰ গান এলবামটিৰ পেডেল মাৰি মাৰি। চ' আপুনি কোনোবা এজনী ছোৱালীক ধৰি লওক যাৰ ওপৰত ক্ৰাছ আছিলে বা যাক ভাল পাইছিলে স্কুল বা কলেজত, তেওঁক আপুনি কেতিয়াবা পেডেল মাৰি মাৰি চাইকেল চলাই পাইছেনে? পাইছো, সেইটো সঁচা কথা, এইটো পাইছো। আপুনি যদি সেইটো মই নিজে নামটো নকওঁ সেইকাৰণে কৈছো যে তাইৰ পিছত কিন্তু মই ঘূৰিছিলো কিন্তু পেডেল মাৰি মাৰি। মানে মই চাইকেল এখন আছিল সৰু, তেতিয়া মোৰ চাইকেল এখন আছিল। সেই চাইকেলখনেৰে মই তাইক কিন্তু টিউচনত অহা যোৱা কৰিছিল। তেতিয়া মই কিন্তু আহিছিলো টিউচনত অহাৰ সময়ত আৰু যোৱাৰ সময়ত মই ৰৈ আছিলো। তেনেকে পেডেল মাৰি মাৰি ঘৰলৈ তাৰমানে চাইকেল লৈ আহিছিলো। কিন্তু মানে ঘৰৰ ওচৰলৈ আপুনি ফলো কৰিছিলে? পিছে আহিছিলো। আপোনালোকৰ লগৰ নাছিলে তেওঁ? নাই, সৰু আছিলে। আপোনাতকে সৰু আছিলে? সৰু ক্লাছৰ আছিলে। তাৰপিছত আপোনাক বন্ধুত্ব মানে কি এইটো সুধিবলৈ বিচাৰে? আপোনাৰ বন্ধুত্ব বুলি আপুনি কি বুজি পায়? বন্ধুত্ব বুলিলে এই ছেম কথা। বন্ধুত্ব আৰু প্ৰেমৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাই। মানে বন্ধুত্বটো সেই বিশ্বাস, কিন্তু মোৰ বন্ধুৰ আৰু ছোৱালী বন্ধু আৰু ল'ৰা বন্ধুৰ কথা কৈছো। মোৰ ল'ৰা বন্ধুখিনি সেই বিশ্বাসৰ ওপৰতে আজি মই যিমান কাম কৰিছো মোৰ বন্ধুখিনিৰ কাৰণে কৰিছো। বন্ধুখিনি মোক যথেষ্টখিনি মৰম কৰে, ভাল পায়। আৰু ছোৱালী বন্ধু আছে মোৰ যথেষ্ট আছে। সেই ছোৱালী বন্ধুখিনিকো মানে আজিকালিতো আমাৰ ছিংগাৰ মানুহ, ছোৱালী এজনীৰ লগত মানে ঘূৰিলে কিবা বেলেগকে ভাবে আমাৰ, কিন্তু আচলতে সেইটোৱে বিশ্বাস। মানে সিহঁতৰো মোৰ ওপৰত বিশ্বাস আছে, মোৰো সিহঁতৰ ওপৰত বহুত বেছি ক্লজ। কিন্তু আমি সাপোৰ্ট কৰে, ফ্ৰেণ্ডছে বহুত সাপোৰ্ট কৰে। অকল এজনী ল'ৰা আৰু এটা ল'ৰা আৰু এজনী ছোৱালী যদি লগ হয় তেনেহ'লে এইটো বেয়া ফিলিংছতে লয়, কিন্তু নহয় এইটো আচলতে। এইটো বহুত ভাল ৰিলেশ্যন এটা হ'ব পাৰে, বেলেগ ৰিলেশ্যন এটা হ'ব পাৰে। হয়। চ' আপুনি এনে ফ্ৰী টাইমত আপুনি কি কৰি ভাল পায়? মই ফ্ৰী টাইমত চিনেমা চাবলৈ যাই। চিনেমা মানে বেছি নাচাওঁ, ঘৰত চাওঁ। বহুত চিনেমা চাওঁ, চিনেমা ভাল পাওঁ। আপুনি এনে কুকিং কৰে নকৰে? কৰি ভাল পায় নাই? কৰো। মই মাংস বনাওঁ, ভাল পাওঁ। মাংস বনাই সেইটো জানো আৰু। হয়, কেতিয়াবা ধৰি লওক আমিও খাবলৈ পাম। আহিবা আপোনাৰ বাবুদাৰ হাতৰ চিকেন। আহিবা। হয়। চ' আৰু আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে ধৰি লওক আপোনাৰ হবিজ কি? হবিজ এইটোৱে ক'লো মই যিটো মানে ফ্ৰী টাইমত, এনেতো মই গান গোৱাই, ফ্ৰী টাইমত মই চিনেমা আৰু মানে টিভিটো চাই ভাল পাওঁ। আপুনি ধৰি লওক ফুটবল খেলি এনে ভাল পায় বুলি আমি শুনিছিলো। ফুটবল মোৰ আগৰে বহুত বেছি ভাল পাওঁ ফুটবল। আপুনি এতিয়াও এনে কেতিয়াবা সময় পালে খেলে নে ফুটবল? সময় পালে নহয়, জুবিনাৰ যিটো আমি খেল খেলি আছো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ কাৰণে, তো সেইটো খেলিব যাওঁ। আৰু ফ্ৰী টাইমত এনে খেলো, ৰাতিপুৱা কেতিয়াবা খেলো, কেতিয়াবা সময় নাপাওঁ, কেতিয়াবা খেলো। আপুনি গান শুনি ভাল পায়নে? যথেষ্ট ভাল পাওঁ। আপোনাৰ ধৰি লওক চবতকে ফেভৰেট গান কোনটো এতিয়া বৰ্তমান? মোৰ নেকি? হয়, আপোনাৰ? মোৰতো মেক্সিমাম মোৰ গান ভালে লাগে, চব গানে ভাল লাগে।
তো ৰাতি আহে গানটো মই ভাল পাওঁ, বহুত ভাল পায়। বন্ধুসকল, আমি বাবুদাৰ পৰা বহুখিনি কথা জানিবলৈ পাৰিলো আৰু আপোনালোকে হয়তো যিখিনি কথা তেওঁক ওচৰৰ পাই সুধিব নোৱাৰে আমি সেইখিনি জনাবলৈ চেষ্টা কৰিলো। চ' নিশ্চয় আপোনালোকে আশা কৰো যে আপোনালোকে ভাল পালে। চাই থাকক, আমি নেক্সট ভিডিঅ'ত আকৌ বাবুদাৰ সৈতে আহি আছো। ধন্যবাদ।